মই আজি আপোনালোকক মোৰ মাছৰুমৰ ফাৰ্মখন দেখুৱাব গৈ আছোঁ। এইখন মোৰ মাছৰুমৰ ফাৰ্ম, চাওকচোন কিমান ধুনীয়াকৈ ফুলিছে। ফাৰ্মখনৰ ওচৰত যোৱাৰ লগে লগে ইমান এটা ধুনীয়া সুগন্ধি আহিছে, মনটো বহুত ভাল লাগি গৈছে। ফাৰ্মখন মই 3000 কেপাচিটিত বনাইছোঁ। চিলিণ্ডাৰবোৰ খুব ধুনীয়া হৈছে আৰু প্ৰডাকশ্যনো খুব ভাল হৈছে। আজি প্ৰথম হাৰ্ভেষ্টিং। অক্টোবৰৰ 25 তাৰিখে মই চিলিণ্ডাৰবোৰ আঁৰি দিছিলোঁ আৰু আজি নৱেম্বৰৰ 18 তাৰিখে মই প্ৰথম হাৰ্ভেষ্টিং কৰিছোঁ। হাৰ্ভেষ্টিং কৰি খুবেই ভাল লাগিছে। গ্ৰ'থটো বহুত ভাল হৈছে, কিয়নো মই ধান খাৰ ব্যৱহাৰ কৰা নাই। মই ঘেঁহু আৰু ভুচি মিক্স সংমিশ্ৰণত মই এইটো বনাইছোঁ। প্ৰডাকশ্যন ভাল হয়, বেমাৰ পটককৈ নালাগে। এতিয়া ঠাণ্ডাত বাৰু এনেও বেমাৰ কম লাগে। মই 3টা ষ্টেপত কাম কৰিম। প্ৰথমতে 3000, এইটো এতিয়া 3000ত বনাই আছোঁ। তাৰপিছত আকৌ 3000, তাৰপিছত আকৌ 3000, 3টা বেটছ মই তেনেকৈ বনাম। চাওকচোন ফুলৰ গ্ৰোথ কিমান ধুনীয়া হৈছে, চিলিণ্ডাৰবোৰ কিমান হোৱাইট হৈছে, দেখিবলৈ বহুত ভাল লাগিছে। এই ফুলখিনি ছিঙিছোঁ আজি প্ৰথম হাৰ্ভেষ্টিং। মনটো ভাল লাগি গৈছে, বহুত ভাল লাগি গৈছে একদম। মোৰ মুখৰ পৰা হাঁহিয়ে যোৱা নাই আৰু ভালেই লাগিছে, বহুত ভাল লাগিছে। চাওক, যদি আপোনালোকক মাছৰুম লাগে, স্পন লাগে বা ঘেঁহু খেৰটো লাগে, আপোনালোকে মোক ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ দিয়া থাকিব, তাত মোক আপোনালোকে কণ্টেক্ট কৰিব। কণ্টেক্ট কৰিলে আপোনালোকৰ মই সুবিধাখিনি দিব পাৰিম। বাই বাই।